তো হেল্ল' গাইজ গুড মৰ্ণিং। আজি আৰু এটা বেলেগ কামত আহিছোঁ, নাওৰা চেঞ্জ কৰিবলৈ। বহি আছোঁ ওপৰত, জেনেৰেল টিং হয়, ওপৰত উঠিলে একদম ফাটি যাব। এই ভাবি আছোঁ কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। ইয়াত ক্লেম্পবিলাক যে মানে এনেকুৱা বেয়াকৈ লগাই থোৱা আছে। আৰু মোৰ লগত শৰ্মাদা আছে, এই শৰ্মাদাও আহিছে ওপৰত। এতিয়া দুয়োটা মিলি কিনে নাওৰা এখন খুলিম। আৰু অল্ড মডেলৰ নাওৰা ক্লেম্প মৰা আছে পাতিৰ। চোখৰ অৱস্থা নাই একো, বৰবাদ। আৰু পাইপৰ পৰা এনেকুৱা লেতেৰা ওলাইছে, মানে কি ক'ম আৰু। পাইপ মোটামুটি 10-15 বছৰমান হৈ গ'ল চাগে পাইপডালত। পূৰা লেতেৰা ওলাইছে। ইয়াত দুটুকুৰা পেলাই থৈছোঁ, এই দুটুকুৰা পৰি আছে ইয়াত। আৰু এই গাড়ীখনৰ পৰা আমি ভালকৈ কাম কৰিব পৰা নাই, ভয় লাগি। তাকে যদি এটা ক্লেম উৰি কিনে যদি গাড়ী গ্লাছত পৰি যায়, দুয়োটাৰে পইচা যিমানখিনি ইনকাম কৰিছোঁ গোটেইখিনি গুচি যাব। উপৰেঞ্চি আৰু ধাৰহে লাগি যাব। আমাৰ ক্লেমখিনি খোলা হৈ গ'ল গোটেইখিনি, একদম মূৰলৈকে। এইটো শৰ্মাদা বহি আছে ইয়াত, আৰু ঢাপটো মাৰিব লাগে। ভেকুলী নিচিনা খোজ কাঢ়িবলগীয়া হৈছে ইয়াত, ভেকুলী টাইপ। এই ভিতৰত কিবা বনাই আছে নেকি, এনেকুৱা ধুনীয়া গোন্ধ ওলাইছে, ভোক লাগি গ'ল যে। মায়ে কৈছোঁ পনীৰ বনাইছে চাগে, পনীৰ বনাইছে। আৰু আমাৰ ফিটিং কৰি হৈ গ'ল, পাইপ নাম্বাৰ ফিটিং কৰি দিলোঁ। এইটো চাওক।